মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে যেটো স্কলাৰশ্বিপৰ বিষয়ে মই ইতিমধ্যে তোমালোকক আগতে কৈছিলো এটো স্কলাৰশ্বিপ কেৱল হায়াৰ সেকেন্ডাৰী পাস ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু এই স্কলাৰশ্বিপৰ বিষয়ে মোৰ সবিশেষ আপডেট দিয়া আছিল কিন্তু এতিয়া তোমালোকে স্কলাৰশ্বিপটো তোমালোকে মানে এপ্লাই কৰিব পাৰিবা এটো স্কলাৰশ্বিপ আমাৰ ইছানোদয় স্কলাৰশ্বিপ আৰু স্কলাৰশ্বিপটো তোমালোকে জানা এনএসপি পৰ্টেলত তোমালোকে গৈ পেলাই এপ্লাই কৰিব লাগিব আৰু এটো আমাৰ স্টাৰ্ট হৈছে জুনৰ 24 তাৰিখৰ পৰা আজি হল জুলাই 2 তাৰিখ আৰু এটো থাকিব লাষ্ট ডেট 30 তাৰিখলৈকে অক্টোবৰ তাৰ পিছত বহাবও পাৰে বা হেতু পিছৰ কথা যেহেতু আমি এতিয়া জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ 4 মাহ পাইছো যদি এই স্কলাৰশ্বিপটোৰ কাৰণে তোমালোকে নিশ্চয় জানা যে তোমালোকৰ হায়াৰ সেকেন্ডাৰী পাছৰ সাৰ্টিফিকেট লাগিব আৰু তোমালোকৰ যিখন ইনকাম সাৰ্টিফিকেট লাগিব আৰু তোমালোকৰ মাৰ্কশিট লাগিব মেট্ৰিক পাছৰ তোমালোকৰ মাৰ্কশিট লাগিব এডমিট কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব তোমালোকৰ আৰু পিআৰসি লাগিব আৰু ইয়াৰ লগত তোমালোকৰ এনএক্সআৰ 4 বুলি যিখন থাকে সেইখন তোমালোকে যত কৰা তোমালোকে কেফেত গৈ পেলাই তাত তোমালোকক কৰি দিব নিশ্চয় যে তাত তোমালোকে যাতে আন কোনো স্কলাৰশ্বিপ লোৱা নাই এই স্কলাৰশ্বিপটোকে লবা হেতু বুলি পেলাই হেখন কৰা যায় আৰু তাৰ লগে লগে তোমালোকৰ এডমিশনৰ ৰিসিপ্ট লাগিব আৰু এডমিশন তাৰ পিছত তোমালোকৰ যিখন কাগজ উলাই আহিব সেই কাগজখন তোমালোকে স্কুলত সহি কৰাই পেলাই প্ৰফেসৰ মানে তোমালোকৰ প্ৰিন্সিপালৰ ওচৰত যেতে তোমালোকে আকৌ পুনৰ জমা দিব লাগিব গতিকে এইখিনি আছিল তোমালোকৰ স্কলাৰশ্বিপৰ কথা এই স্কলাৰশ্বিপটো ইতিমধ্যে তোমালোকক আগতেও কৈছো যে নৰ্থ ইষ্টৰ 10000 ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ দিয়া হয় কিন্তু বহুতে খুদে যে কিমান পার্সেন্ট কিন্তু কাট অফ হিসাবে হয় যেনেকে আমাৰ কিবাটা কাট অফ থাকে মার্কসৰ লগত তে আমাৰ 10000 দিলে আমি ভাবিছো যে উল্টা ফালৰ পৰা আহে তাৰ ভিতৰত কিটা কথা থাকে যে ওবিসি বা এসটি এসসি এওঁলোককো কিন্তু বিশেষভাৱে চাই যদি এটা লটাৰী যোগেদিও হয় বুলি পেলাই প্ৰতি বছৰে আমি গম পাই আছো গতিকে মই ভাবিছো যে 70 পৰা ছাত্ৰ ছাত্ৰীয়ে পোৱা দেখা গৈছে গতিকে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কৰা আৰু ইয়াৰ লগত আৰু এটা কথা আছে যেহেতু তোমালোকৰ ইয়াত পাৰ্সেন্টেজৰ কথা আছে তাৰ লগতে তোমালোকে স্কলাৰশ্বিপটো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাবলে পাৰিবা কিন্তু তাৰ লগত তোমালোকে এপ্লাই কৰি যোৱা তোমালোকৰ এটা ইনকামৰ ফেক্টৰ আছে গতিকে যদি এই ইনকামটো আমাৰ হ'ব লাগিব ইয়াৰলি 5 লাখৰ ভিতৰত যদি এবছৰত যদি আমাৰ 5 লাখৰ ভিতৰত হয় তেতিয়া হলে বহুত মানে ভাল পার্সেন্টেজ পোৱা ছাত্ৰ ছাত্ৰীৰ যদি বহুত বেছি ইনকাম থাকে তে তেওঁলোকে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহয় সেই কাৰণে মই কৈছো যে তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰা তোমালোকৰ তাৰ পৰা ওবিসি বা এসটি এসসি এনেকে চাই কৰা হ'ব মাৰ্কসৰ ওপৰটো কৰা হ'ব আৰু তোমালোকৰ যেটো বেংক পাসবুক থাকিব তাৰ লগত আধাৰ লিংক থাকিব আৰু তোমালোকে যেহেতু এডমিশন প্ৰত্যেকৰে হৈ গৈছে তোমালোকে কাগজ পত্ৰ গুটেইখিনি যোগাৰ কৰা আৰু তোমালোকে অতি সোনকালে তোমালোকৰ স্কলাৰশ্বিপটো এপ্লাই কৰা আৰু যদি কিবা থাকে তোমালোকে কমেন্ট কৰি সুধিবা লগৰ লগত তোমালোকে শেয়াৰ কৰিবা ভিডিওটো এটা লাইক কৰিবা থ্যাংক ইউ